নাদুৱা গাঁৱত সফলতাৰে সম্পন্ন হ'ল দুদিনীয়া ৰঙালী বিহু সন্মিলন। হাজাৰ হাজাৰ বিহুপ্ৰেমীৰ উপস্থিতিত নিশালৈকে সুৰেৰে জীপাল কৰিলে কণ্ঠশিল্পী নীলাক্ষী নেওগে। সদৌ নাদুৱা কলাকৃষ্টি সমন্বয় সংঘৰ উদ্যোগত আৰু নাদুৱাবাসীৰ ৰাইজৰ সহযোগত ২০তম দুদিনীয়া ৰঙালী বিহু সন্মিলনৰ সফল সমাপন ঘটিছে। এই উপলক্ষে অন্তিম দিনা বৃহত্তৰ চাবুৱা অঞ্চলৰ হাজাৰ হাজাৰ বিহুপ্ৰেমীয়ে প্ৰাণ ভৰি উপভোগ কৰে চৰাইদেউ হুঁচৰি দলৰ নয়নাভিৰাম বিহু প্ৰদৰ্শনৰ লগতে পুৱালৈকে ব্যতিক্ৰমী গায়কী শৈলীৰে হাজাৰ হাজাৰ অনুৰাগীক সুৰৰ মায়াজালেৰে মন্ত্ৰমুগ্ধ কৰে অসমীয়া সংগীতৰ বিহু কুইন ৰূপে খ্যাত নীলাক্ষী নেওগে। সকলোৰে বিহুৰ ওলগ জনাইছো। ৰঙালী বিহুৰ বাপতি আহোন ৰঙালী বিহু সকলোৱে সুন্দৰকৈ আয়োজন কৰে। ঠিক সেইদৰে আমি চাবুৱা অঞ্চলৰ সদৌ নাদুৱা কলাকৃষ্টি সমন্বয় সংঘ আৰু নাদুৱা গাঁওবাসীৰ ৰাইজৰ উদ্যোগত আমি ২০ সংখ্যক ৰঙালী বিহু সন্মিলন নাদুৱা গোহাঁই গাঁৱৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বিগত ৭টা বছৰে আমি অনুষ্ঠিত কৰা নাছিলোঁ। ২০১৮ চনতে আমি আৰম্ভ কৰা এই বিহুখন হৈছিল আৰু তাৰ পৰা কভিড আহিল। কভিডৰ পৰৱৰ্তী সময়ত বহু সমস্যা সৃষ্টি হোৱাৰ কাৰণে আমি বিহুখন অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ গাঁওবাসী ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, ৰঙালী বিহু অনুষ্ঠানটি। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি দুদিনীয়াকৈ ৬ মে' আৰু ৭ মে' তাৰিখে খুব সুন্দৰকৈ আমি বেছি কাৰ্যসূচীও ৰখা নাই, খুব সুন্দৰকৈ কেইটামান কাৰ্যসূচীৰ দ্বাৰা আমি অনুষ্ঠানটি ৰঙালী বিহুখনি আৰম্ভ কৰিছোঁ আৰু ৰাইজৰ বিপুল উৎসাহ উদ্দীপনা দেখিছোঁ। লগতে আমাৰ এই অঞ্চলৰ যিসকল নাদুৱা গাঁওবাসী ৰাইজৰ উদ্যোগত আয়োজন অনুষ্ঠানো ৰাখিছোঁ। আশা ৰাখিছোঁ সকলোৰে সহযোগত আৰু নিশাৰ পৰৰ যে হাঁচি আমি ৭ বছৰ মূৰত ২০তম অনুষ্ঠান পাতিছোঁ। অহা বছৰৰ পৰা আমাৰ আৰু জাকজমকতাৰ তথা আমাৰ ধৰ্মীয় যিবিলাক হুঁচৰিৰ পৰা আৰম্ভ কৰি বিহুখনৰ যিখিনি এটা নিভাঁজ বিহু গাঁৱলীয়া চেষ্টা কৰি যাম আৰু সকলোৱে ৰাইজৰ সহযোগ বিচাৰিম।